হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বিশেষকৈ ইণ্টাৰনেশ্যনেল উমেন্স ডে। সকলো ওমেনলৈ বিশেষকৈ হেপ্পী উমেন্স ডে। বহুত আচলতে ইম্পৰ্টেণ্ট ডে বুলিয়ে ক'ব পাৰি, নহয়নে বাৰু? আমাৰ সকলো ওমেনৰ কাৰণেই আজি ভাবিলোঁ সেয়েহে এটা স্পেচিয়েল ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ফুল ভিডিঅ'টো আপোনালোকে ইউটিউব চেনেলত চাব পাব। আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলোঁ। বহুত এটা হেল্ডি ৰেচিপি। আপোনালোকে চাগে নাম শুনিছেই, পনীৰ ভেজ ৰোষ্টি। মই ট্ৰাই কৰি চাম বুলি ভাবিছোঁ। বহুত এটা হেল্ডি ৰেচিপি, বহুত এটা টেষ্টি ৰেচিপি, ব্ৰেকফাষ্ট ৰেচিপি। বিশেষকৈ তড়কা লগাই পেলাই যেতিয়া আচলতে বনোৱা হয় আৰু আচলতে খাবলৈ সোৱাদময় হয়। আপোনালোকে বাৰু পনীৰৰ এনেকৈ বনাই পাইছেনে? ৰেচিপিটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবচোন দেই। বিশেষকৈ ব্ৰেকফাষ্ট, টিফিন বক্স এই সকলোবিলাকত আচলতে লৈ যাব পাৰে আৰু বনাই খাব পাৰে। গেষ্ট আহিলেও দিব পাৰে। খাই বিৰাটেই ভাল লাগে। লগতে মই ভেজিছো দি দিছোঁ। ভেজিছত কি দিছোঁ আপোনালোকেতো দেখিছেই বাৰু। লগতে মই দৈও ফেটি পেলাই এতিয়া একেলগে মই মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পাছত 5-10 মিনিট আচলতে এনেকৈ থৈ দিম। আচলতে বাটাৰটো ছেট হ'বলৈ কাৰণে, খাবলৈও আচলতে সোৱাদময় হয়। এনেকৈ গোটেইখিনি একেলগে মই মিক্স কৰি থৈ দিছোঁ। এতিয়া মিক্স কৰাৰ পাছত চাওকচোন ইমান সুন্দৰ হৈছে। চুজিখিনিও সুন্দৰকৈ ফুলি গৈছে। এতিয়া বিশেষকৈ ফ্ৰাই পেন এখনত আচলতে বনোৱাহে কথা, নহয়নে বাৰু? সেয়া ফ্ৰাই পেন এখনত অকণমান তেল দি দিছোঁ। এতিয়া মই বৰৰ নিচিনাকৈ অকণমান এনেকৈ বনাম। আৰু বনাওঁতে সাধাৰণতে আমি সকলো বস্তু ল' ফ্লেমতে বনাব লাগে, তেতিয়া আচলতে খাবলৈ ভাল হয় আৰু ক্ৰিস্পিনেছটো আহে, আকৌ ভিতৰৰ পৰাও সিজে, খাবলৈ বিৰাটেই ভাল হয়। এতিয়া চাওকচোন মোৰ পনীৰ ভেজ ৰোষ্টি ৰেডিও হৈ গৈছে। দুটা চাইডে ফ্লিপ কৰিছোঁ, একেবাৰে হেঁচি দিছোঁ যাতে ভিতৰখিনিও সিজে। আজিনো এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এয়া মোৰ ৰেডিও হৈ গৈছে। ইয়াৰ লগত খাবলৈ কাৰণে মই এতিয়া চাটনি বনাম বুলি ভাবিছোঁ। বাদামৰ চাটনি একদম চিম্পলকৈ বনাম বুলি ভাবিছোঁ। বাদামখিনি ৰোষ্ট কৰি লৈছোঁ। ৰোষ্ট কৰাৰ পাছত এতিয়া আৰু মই মিক্সাৰ গ্ৰাইণ্ডাৰত অকণমান নিমখ অকণমান দি পেলাই মাৰি ল'লোঁ। তড়কাৰ কাৰণে মই ইয়াত কাৰী লিভছ আৰু বিশেষকৈ মাষ্টাৰ্ড চিজ ইউজ কৰিছোঁ। একেলগে মিক্স কৰি দিম। ওপৰত তড়কা দিয়া নাই, যিহেতু মই লেছ অইল ইউজ কৰিছোঁ, সেইকাৰণে মই একেলগে এনেকৈ মিক্স কৰি দিছোঁ। আপোনালোকে এনেকৈও ব্ৰেকফাষ্টতো খাব পাৰে, নহ'লে টিফিন বক্সতো লৈ যাব পাৰে। বহুতে আচলতে টেষ্টি ৰেচিপি বুলিয়ে ক'ব পাৰি আৰু হেল্ডি ৰেচিপি। এতিয়া মই প্লেটিঙো কৰিছোঁ। আচলতে সুন্দৰকৈ প্লেটিং কৰি পেলাই খোৱাও মজা বেলেগ, নহয়নে বাৰু? সেইকাৰণে আচলতে মই প্ৰায় বস্তু বনাই মই প্লেটিং কৰি খাই বিৰাটেই ভাল পাওঁ। আপোনালোকেও তেনেকৈ খাই নাই কমেণ্ট ছেকশ্যনত জনাবচোন। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।